কিন্তু এতিয়া যিবোৰ মানুহৰ নাম ওলাইছে দেখি শুনিয়ে মই ভাবিছোঁ এখন সাহিত্য সভা হৈ থকা নাই। মই সেইকাৰণে আজিকালি মোৰ নামৰ আগত কোনোবাই প্ৰাক্তন সভাপতি বুলি ক'লে মই বৰ লাজ পোৱা নিচিনা হয়। আৰু মোৰ হেৰিখনতো যিখন মোৰ ৰাইটিং পেড তাত মই প্ৰাক্তন সভাপতিটো নাই দিয়া ক'ত, কাৰণ এইটো লাজ লগা কথা হ'ল। এতিয়া মোক যেন সাহিত্য সভাৰ মানুহ বুলি ক'লে মোৰ গাটো সেয়াহি চেকাটো লাগেহি, মোৰ এনেকুৱা ভাৱ হ'বলগীয়া হয়। সেইকাৰণে মই ভাবোঁ যে সাহিত্য সভাক সম্পূৰ্ণ যদি তাক সলনি নকৰে সাহিত্য সভা হৈ নাথাকে। আৰু এই অনুষ্ঠানটোৰ সভাপতি কেন্দ্ৰিক কিছু কথা ওলাই আছে ছাৰ, গোটেই প্ৰসংগতাত আপুনি কেনেধৰণে? মই কালি দৈনিক জনভূমিত মোৰ এটা প্ৰবন্ধ অসম সাহিত্য সভাৰ ভৱিষ্যত বুলি পেলাই মই লিখিছোঁ। তাত মই কৈছোঁ যে সাহিত্য সভাখন সাহিত্যিকসকলৰ অনুষ্ঠান হৈ থাকিবলৈ দিয়ক, আৰু যিসকলে সাহিত্য সভাক ভাল পায় তেওঁলোকে এই সাহিত্য সভাখন গঢ়ি তুলিবৰ কাৰণে বাহিৰত যিখিনি কাম কৰিব লাগে সেইখিনি কৰক। তেওঁলোক যাতে কোনো হেৰিয়ালৈ আহিবলৈ যত্ন নকৰে, দায়িত্বলৈ আহিবলৈ যাতে যত্ন নকৰে। সভাপতি হ'বৰ কাৰণে প্ৰসিদ্ধ এজন সাহিত্যিক হ'ব লাগে, অসাহিত্যিক এজনক আমি সাহিত্য সভা হেৰি কৰিব দিলে এখন সাহিত্য সভা হৈ নাথাকে। মানদণ্ডটো কমি আহিছে, মানদণ্ড নাইকিয়াই হৈছে এতিয়া। মই দেখিছোঁ আৰু এটা কথা, সম্পাদক হ'বৰ কাৰণেও আমাক এনেকুৱা মানুহ লাগে যি নিজৰ স্বাৰ্থ বাদ দি পেলাই কাম কৰিব পাৰে। কিন্তু এতিয়া দেখা গৈছে যে মই যিমান দূৰ শুনিছোঁ যে সভাপতিয়ে ক'ৰবাতে থাকে, সম্পাদকে গোটেইবোৰ চলাবলৈ যত্ন কৰে। কিন্তু সাহিত্য সভাত সভাপতিৰ মুঠ যিটো হেৰি ৰায় সেইটো শেষ ৰায় হৈ আহিছে। গতিকে মই সাহিত্য সভাৰ এই অৱস্থাটো সম্পৰ্কে মই সঁচাকৈ বৰ দুখিত। আহিছিলে, তেওঁ কৈছে যে মই বোলে এখন সাহিত্য সভা হৈ থাকিবলৈ দিয়া তোমালোকে আটাইবিলাকে ধৰি পেলাই, এখন যাতে অসাহিত্যিকৰ এই অনুষ্ঠান হৈ নুঠে। মই সেইটোৱেই সাহিত্য সভা যিহেতু নহয়, মই ভাবোঁ যে সাহিত্য সভাই নতুন যে লেখকসকলক তেওঁলোকে সাহিত্য সভাৰ লগত সংযুক্ত কৰিব লাগে, আৰু যিসকলৰ বয়স হৈছে তেওঁলোকক সভ্য কৰি ল'ব লাগে, তেওঁলোকক দায়িত্ব দিব লাগে। আৰু দায়িত্ব দিলেহে তেওঁলোকে কাম শিকিব আৰু কাম কৰিবলৈ মন যাব। গতিকে কেৱল এইটো বয়স বৃদ্ধি হ'লেই যে মানুহৰ জ্ঞান বৃদ্ধি হ'ব এনে কোনো কথা নাই। বয়স কম হৈ থাকোঁতেহে মানুহে বেছি কথা শিকিব পাৰে। গতিকে মই সেইকাৰণে ভাবোঁ যে সাহিত্য সভা এই একবিংশ শতিকাৰ পৰাই সাহিত্য সভাৰ যিটো অৱনমন সেইটো আৰম্ভ হৈছে। হোমেন বৰগোহাঁই ডাঙৰীয়াৰ দিনলৈকে সাহিত্য সভা ঠিক আছিলে। সাহিত্য সভাই হোমেন বৰগোহাঁই লখিমপুৰ অধিৱেশনত যেতিয়া সভাপতিত্ব কৰি আছিলে তেতিয়াই তেওঁক খুব এক প্ৰকাৰ বাধ্য কৰিলে সেই ঠাই এৰি যাবলৈ। তাত এনেকুৱা ধৰণৰ গণ্ডগোল আৰম্ভ কৰিলে, অৰ্থাৎ তেওঁলোকে সভাপতি নিৰ্বাচনৰ পদ্ধতিটো সলাব খোজে। সেইটো যিটো আগতে আছিলে, আগত থকাটো ইমান সুন্দৰ হেৰি আছিলে যে আমাৰ প্ৰকৃত সাহিত্যিকসকলে মোক সভাপতি পতা বুলি কেতিয়াও নকয়, কোনেও নকয়। আৰু সেই সময়তো কোনেও ওলাই অহা নাছিলে। মোৰ সভাপতিত্বৰ দিনতেই মই সেই নিয়মটো সলাইছিলোঁ। মই কৈছিলোঁ যে আমাৰ যিখন প্ৰাক্তন সভাপতি তেখেতসকলক লৈ পেলাই এখন হেৰি সমিতি কৰিব লাগে, গুৰুত্বপূৰ্ণ সমিতি কৰিব লাগে। সেই সমিতিয়ে মূল সভাক পৰামৰ্শও দিব পাৰিব আৰু সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। মোৰ সেই সময়ত এই নিয়মটো আছিলে, এই নিয়মটো কৰা হৈছিলে যে প্ৰত্যেক শাখাই এটা এটা নাম পঠিয়াব আৰু এক্সিকিউটিভো পঠিয়াব, আৰু সেই আটাইবোৰ গোটাই যেতিয়া যিখন লিষ্ট তালিকা হ'ব সেই তালিকাখন হেৰি কৰি পেলাই শাখাবিলাকলৈ পঠিয়াই দিব। শাখাবিলাকে কি কৰে তাৰ পৰা এটা নাম পঠিয়াই দিব, আৰু সেই এটা নাম লৈ পেলাই এইসকল বহিব। এইসকলে যদি দেখে যে তাত প্ৰকৃত উপযুক্ত মানুহৰ নাম নাই তেওঁলোকে আনকি সলাবও পাৰিব। গতিকে তাত সেইকাৰণে যিবোৰ
আছিলে গোটেইবোৰ নামবোৰ সলাবলগীয়া হোৱা নাছিলে, তাৰ ভিতৰৰ পৰাই বাচিব পৰাকৈ নামবোৰ আহিছিলে। তেনেকৈ এখন তালিকা কৰিছিলে, 10জনীয়া তালিকা। 5জনী প্ৰথমতে, সেই 5জনৰ ভিতৰত যদি সকলোৱে ইচ্ছা নকৰে তেতিয়াহ'লে বাকীখিনিক দিব পৰা যাব। আৰু নিৰ্বাচনলৈ যাবলৈ প্ৰকৃত সাহিত্যিকে ইচ্ছা নকৰে, কাৰণ ভৱেন শইকীয়াইতো কৈয়ে দিলে তেওঁক যেতিয়া কওঁতে যে মই কাকো হৰুৱাবও নোখোজোঁ, মই নিজে হাৰিবও নোখোজোঁ। গতিকে এই পদ্ধতিটো গুচালে তেতিয়া বেলেগ কথা। গতিকে ভৱেন শইকীয়া নহ'ল, তেনেকৈ হোমেন বৰগোহাঁয়ে ৰিফিউজ কৰিলে আগতে, আৰু তেনেকৈ চন্দ্ৰপ্ৰসাদ শইকীয়াই ৰিফিউজ কৰিলে। কিন্তু তাৰপিছত যেতিয়া এইটো নিয়মটো সলনি হ'ল, চন্দ্ৰপ্ৰসাদ শইকীয়াৰ পিছত, তেতিয়াও হোমেন বৰগোহাঁয়ে ইচ্ছা কৰা নাছিল। হোমেন বৰগোহাঁইৰ শিক্ষক আছিল যতীন্দ্ৰনাথ গোস্বামী। হোমেন বৰগোহাঁয়ে যেতিয়া ডিব্ৰুগড়ত পঢ়িছিলে হাইস্কুলত, তেতিয়া যতীন গোস্বামী ছাৰে পঢ়ুৱাইছিলে তেওঁক। গতিকে যতীন গোস্বামী ছাৰ প্ৰাক্তন সভাপতি। আমি ক'লোঁ যে আপুনি ছাৰ হেৰি কৰক, হোমেন বৰগোহাঁইক টেলিফোন এটা কৰক। হোমেন বৰগোহাঁইক টেলিফোন কৰিলে ছাৰে, বোলে হোমেন, মোৰ এটা কথা ৰাখিব লাগে তুমি। তাৰপৰা ছাৰ কওকচোন কি কথা? বোলে তুমি প্ৰথমতে কৈ ল'ব লাগিব যে ৰাখিম, মই তুমি ৰাখিব নোৱাৰা প্ৰস্তাৱ একো নিদিওঁ। কৈছে হ'ব ছাৰ, বোলে তুমি এইবাৰ সভাপতি হ'ব লাগিব। তেওঁ বাধ্য হৈ পেলাই সভাপতি হৈছিলে। গতিকে হোমেন বৰগোহাঁইৰ নিচিনা মানুহে ইচ্ছা কৰা নাছিলে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।